বিয়াৰ প্ৰথম নিশা কিয় দৰা কইনাক গাখীৰ খাব দিয়া হয়? প্ৰায় বহু ছবি আৰু টিভি ধাৰাবাহিকত আপুনি নিশ্চয় দেখিছে যে বিয়াৰ প্ৰথম নিশা কইনাজনীয়ে স্বামীৰ বাবে এগিলাচ গাখীৰ লৈ আহে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে বিয়াৰ নিশা কেঁচুৰ গাখীৰ কিয় দিয়া হয়? এনে কৰাৰ ফলত কি উপকাৰ হয় আপুনি বাৰু জানেনে? যদি আপুনিও ইয়াৰ আঁৰৰ কাৰণ নাজানে তেন্তে ইয়াৰ কোনো গুৰুত্ব নাই। আমি এই প্ৰতিবেদনত আপোনালোকক জনাম। বিয়াৰ প্ৰথম নিশা কিয় দৰা কইনাক গাখীৰ খাবলৈ দিয়া হয় জানেনে? জানক ইয়াৰ প্ৰকৃত কাৰণ। বিয়া এখনত ঘটা প্ৰতিটো সৰু সৰু অনুষ্ঠানৰ আঁৰত নিশ্চয় কিবা এটা কাৰণ থাকে। একেদৰে বিয়াৰ নিশা গাখীৰ খুৱাই দিয়াৰ আঁৰত বহু কাৰণ উল্লেখ কৰা হৈছে। বিবাহৰ পিছত দৰা কইনাৰ বাবে বিয়াৰ নিশাটো অতি বিশেষ। ইয়াৰ কাৰণ আজি আমি এই প্ৰতিবেদনটোৰ জৰিয়তে আপোনালোকক জনাম যে বিয়াৰ নিশা দৰা কইনাই কিয় কেঁচুৰ গাখীৰ খায়। প্ৰথমে আমি আপোনালোকক কম এই গাখীৰ কেনেকৈ তৈয়াৰ কৰা হয়। এইটো সাধাৰণ গাখীৰ নহয়, বৰঞ্চ কেশৰ, চেনি, হালধি, কলা জালুক গুড়ি, বাদাম আদি বস্তু দি ভালদৰে সিজাই তাৰপিছত কুহুমীয়া হোৱাৰ পিছতহে পান কৰিবলৈ লোৱা হয়। বিয়াৰ নিশা গাখীৰ খোৱাৰ কাৰণ কি? পৰম্পৰা অনুসৰি বিয়াৰ নিশাৰ দিনা দৰা কইনাক কেশৰ গাখীৰ দিয়া হয় যাতে তেওঁলোকৰ ভৱিষ্যত জীৱন কেশৰ গাখীৰৰ দৰে মিঠা হৈ থাকে। যেনেকৈ কেশৰৰ ৰং ধুনীয়া আৰু গাখীৰত মিহলি কৰাৰ পিছত আৰু অধিক ধুনীয়া দেখা যায়, একেদৰে পতি পত্নীৰ জীৱনতো একেলগে সুখী হৈ থাকে। ঔষধি গুণ অনুসৰি গাখীৰত যোগ কৰা এই সকলোবোৰ বস্তু যেনে কেশৰ, চেনি, হালধি, কলা জালুকৰ গুড়ি, আলমণ্ড আদি পুষ্টিকৰ উপাদানেৰে প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰে কেশৰত ট্ৰিপ্টোফেন প্ৰচুৰ পৰিমাণে থাকে, যিয়ে মেজাজ সুখী কৰে আৰু অন্যান্য শক্তি বৃদ্ধি কৰে, যিটো মানসিক স্বাস্থ্যৰ উন্নতি আৰু উদ্বেগ হ্ৰাস কৰাত উপকাৰী। বৈজ্ঞানিকভাৱে ক'বলৈ গ'লে কেশৰ, চেনি, হালধি, কলা জালুকৰ গুড়ি, আলমণ্ড আদি এই সকলোবোৰ বস্তু উতলিলে ইয়াৰ পৰা কিছুমান উপাদান ওলাই পৰে, যিয়ে শৰীৰৰ মনোৰঞ্জন বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ এই গাখীৰে পুৰুষ সংগীক শক্তি প্ৰদান কৰে। এইখিনি পান কৰিলে স্নায়ৱিক অৱস্থা কমি যায় আৰু উৎসাহ বৃদ্ধি পায়। এয়াই নহয়, কেশৰ গাখীৰ খালে দৰা কইনাক বহু সম্পৰ্কৰ বাবে শক্তি প্ৰদান কৰে। গাখীৰত যোগ কৰা এই সকলোবোৰ বস্তুৱে উতলাৰ পিছত ইমিউনিটি বুষ্টাৰ হিচাপেও কাম কৰে। এই প্ৰতিবেদন কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে। আমাৰ এই চেনেলে এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। প্ৰতিবেদনসমূহ চাই ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।